উজনি অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্যৰ যি নমুনা সেই নমুনা আমি দেখুৱাই আছোঁ যিটো সময়ত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে অধিক কঠোৰ হৈ অধিক তৎপৰ হৈ এবাৰ অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাম সম্পূৰ্ণ কৰিবলৈ ঠিকাদাৰী প্ৰতিষ্ঠানক নিৰ্দেশ দিছে যিটো সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ ইতিমধ্যে কৈ দিছে যে খুব কম সময়ৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথৰ কাম সম্পূৰ্ণ কৰি দিব লাগে সেই সময়ত গৌৰীসাগৰৰ পৰা শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ পৰা বীৰ লাচিত বৰফুকন মহাবিদ্যালয়লৈকে যি 14 কিলোমিটাৰ পথ সেই 14 কিলোমিটাৰ পথৰ কামৰ অগ্ৰগতি হৈছে মাত্ৰ 30%। অহা মাৰ্চৰ ভিতৰত মাজত মাত্ৰ 2টা মাহ আছে এই 2টা মাহৰ ভিতৰত তেওঁলোকে কাম সম্পূৰ্ণ কৰাৰ কথা আছিল কাম লাভ কৰিছিল প্ৰায় 110 কোটি টকাৰো অধিক আবণ্টনেৰে ভাৰত বাণিজ্য ইষ্টাৰ্ণ প্ৰাইভেট লিমিটেড নামৰ কলকাতাৰ এটা বহিৰাগত প্ৰতিষ্ঠানে কিন্তু সেই প্ৰতিষ্ঠানে কি কাম কৰিছে সেয়া আমি ইতিমধ্যে আপোনালোকক দেখুৱাইছোঁ আৰু তাৰ পিছত এতিয়া বিশেষকৈ NHIDCLৰ ফালৰ পৰা যিটো সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে বা ৰাজ্যৰ পৰিবহণ বিভাগে দুৰ্ঘটনা ৰোধ কৰিবলৈ ৰাইজক আহ্বান জনাই আছে পৰিবহণ বিভাগে নিজে তৎপৰ হৈছে বিভিন্ন প্ৰান্তত সেফটি মেজাৰ্ছ তেওঁলোকে ব্যৱহাৰ কৰিছে সেই সময়ত ৰাষ্ট্ৰীয় ঘাইপথৰ যি ভয় লগা অৱস্থা সেই ভয় লগা অৱস্থাটো আপোনাক দেখুৱাম যিটো সময়ত ঘন কুঁৱলী পৰিছে যিটো সময়ত ঘন কুঁৱলীৰ বাবে দুৰ্ঘটনাগ্ৰস্ত হৈছে সেই সময়ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ভটিয়াপাৰত এটা স্থানত ফটো সাংবাদিক সৌৰভে দেখুৱাব যে ইয়াত যিটো বৃহৎ গাঁত সেই বৃহৎ গাঁতৰ পাৰটোত কোনো ধৰণৰ সতৰ্কতামূলক বেনাৰ পোষ্টাৰ একো নাই মই এই গাঁতটোলৈ নামি দিছোঁ আপুনি অনুমান কৰিব পাৰিব তেতিয়া যে কিমান দ গাঁত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আৰু ইয়াত কোনো ধৰণৰ সেফটি মেজাৰ্ছ নাই ইয়াত যেতিয়া আপুনি এখন গাড়ী আহিব ইয়াত কোনো বাঁহৰ লাং নাই ইয়াত কোনো ধৰণৰ সতৰ্কতামূলকভাৱে তেওঁলোকৰ কোনো যিটো বেনাৰ দিয়ে সেই বেনাৰ নাই অৰ্থাৎ এখন গাড়ীয়ে ডাঠ কুঁৱলীত যিকোনো মুহূৰ্তত আহি এই গাঁতটোত সোমাব হৈ পাৰে ডাঠ কুঁৱলী যেতিয়া এই স্থানসমূহত পৰে যিকোনো মুহূৰ্তত এখন গাড়ী ইয়াত দুৰ্ঘটনাগ্ৰস্ত হ'ব পাৰে গতিকে উজনি অসমলৈ যিসকল লোক আহিছে এইসকল লোক অন্ততঃ আপোনালোক সাৱধান হৈ থাকক NHIDCLৰ এটা বিশেষ পেকেজ থাকে NHIDCLে এই যিসমূহ ঠিকাদাৰী প্ৰতিষ্ঠান এই ঠিকাদাৰী প্ৰতিষ্ঠানসমূহক সেফটি মেজাৰ্ছৰ বাবে এটা বিশেষ টকা দিয়ে সেই টকাটো ঠিকাদাৰী প্ৰতিষ্ঠানে সম্পূৰ্ণৰূপে আত্মসাৎ কৰে পৰৱৰ্তী সময়ত তেওঁলোকে কোনো ধৰণৰ কাম কাজ নকৰে আৰু একেই কাম কৰিছে ভাৰত বাণিজ্য নামৰ এই ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে যিটো সময়ত 2016ৰ পৰা কোটি কোটি টকা শ কোটি টকা লুটিপুটি খাইছে বিভিন্ন কোম্পানীয়ে আহিছে আৰু গৈছে সেই সময়ত ভাৰত বাণিজ্যও এবাৰ ব্যতিক্ৰম নহয় তেওঁলোকো এবাৰ সাজু হৈছে তেওঁলোকৰ কামৰ অগ্ৰগতি মাত্ৰ হয়তো 30% মান হ'ব যিখিনি কাম কৰিছে নিম্ন মানদণ্ডৰ কাম ইতিমধ্যে আমি দেখুৱাইছোঁ আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত এইসমূহ মৰণ ফান্দ ইয়াত তেওঁলোকে তৈয়াৰ কৰি বহি আছে কোনো ধৰণৰ কাম কাজ নাই তাক লৈ যিহেতু জাতীয় সংগঠনে ইতিমধ্যে তৎপৰ হৈছে শিৱসাগৰৰ যি জাতীয় জনগোষ্ঠীয় যি সংগঠন সেই সংগঠনসমূহে ইতিমধ্যে এই বিষয়টোক লৈ প্ৰতিক্ৰিয়া কৰিছে জাতীয় সংগ্ৰামী সেনা অসমৰ চিতু বৰুৱা আছে মই পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ এই বৃহৎ গাঁতটোত মই নামি দিছোঁ প্ৰায় এককালতকৈ বেছি গতিকে এই গাঁতটোত নিশা যেতিয়া এখন গাড়ী আহি পৰিবহি তাৰ পিছত আৰু মানুহ বাচিব বুলি আশা কৰিব পাৰেনে ভাৰত বাণিজ্য নামৰ এই যিটো প্ৰতিষ্ঠান এই ঠিকাদাৰী প্ৰতিষ্ঠানটোক NHIDCLে সেফটি মেজাৰ্ছৰ বাবে টকা দিয়ে এই টকাখিনি তেওঁলোকে ক'ত ব্যৱহাৰ কৰিছে মই আৰু এটা দৃশ্য আপোনাৰ বাইক লোৱাৰ প্ৰাক মুহূৰ্তত মই এটা দেখুৱাই লওঁ ক'ৰবাত আপুনি এনেকুৱাকৈ দৃশ্য আপুনি ক'ৰবাত দেখিছেনে যে বাঁহেৰে এনেকৈ কাপোৰ মেলিব পৰাকৈ দাঁৰৰ নিচিনাকৈ গাঁৱত যেনেকৈ কাপোৰ মেলিবলৈ দাঁৰ বান্ধি দিয়ে সেই দাঁৰ বন্ধাকৈ এনেকৈ বাঁহেৰে ক'ৰবাত সেফটি মেজাৰ্ছ দিয়া ৰাষ্ট্ৰীয় ঘাইপথত এইখন অসমত বা এইখন ভাৰতত আপুনি ক'ৰবাত দেখিছেনে এই চৰকাৰখন যেতিয়া শাসনলৈ আহিছিলে মই পুনৰবাৰ কৈছোঁ তেওঁলোকে কৈছিলে যে অসমৰ ৰাস্তাবোৰ আমেৰিকাৰ দৰে কৰিব আৰু যিটো কোম্পানীক কাম দিয়া হৈছে কোম্পানীটোৰ নাম হৈছে ভাৰত বাণিজ্য ইষ্টাৰ্ণ প্ৰাইভেট লিমিটেড নামটো কিন্তু ভাৰত লৈছে কিন্তু তেওঁলোকে ছেফটিৰ কাৰণে যিবিলাক ব্যৱস্থা গ্ৰহণ কৰিব লাগে জেৰুৱা খুঁটি লগাইছে এইবিলাক দৃশ্য আপুনি অসমৰ বাহিৰে বেলেগ ক'তো দেখা নাপায় আমি এনে এটা পৰ্যায়ত আছোঁ যে আজি দুৰ্ঘটনা ৰোধ কৰিবৰ কাৰণে কোটি কোটি টকা হিচাপত এটা ৰাস্তা বনোৱা হৈছে আৰু ৰাস্তা বনোৱাৰ পিছত দুজনমান বিজেপি নেতাই কয় যে আমেৰিকাৰ দৰে ৰাস্তা কৰিব আৰু তেওঁলোকে ছেফটি ব্যৱহাৰ কৰে আপোনাৰ দুৰ্ঘটনাৰ পৰা বাচিবৰ কাৰণে বা ছেফটি ব্যৱস্থাৰ কাৰণে তেওঁলোকে যিটো ইয়াত ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে তেওঁলোকে কি দিছে জেৰুৱা খুঁটি ব্যৱহাৰ কৰিছে বাঁহ ব্যৱহাৰ কৰিছে আমি ঘৰত যে গাঁৱৰ আমাৰ পৰিৱেশত যেতিয়া আমি কাপোৰ মেলোঁ বাঁহৰ যিধৰণে আমি দাং বনাই লওঁ তেওঁলোকে ইয়াত বাঁহ ব্যৱহাৰ কৰিছে কাপোৰ মেলিবলৈ সুবিধা কৰি দিছে গতিকে এইখন চৰকাৰৰ পৰা আমি আৰু ইয়াতকৈ বেলেগ আশা কৰিব নোৱাৰোঁ আৰু সেইটো কাৰণে আমি বাৰে বাৰে কৈছোঁ যে চৰকাৰখনে অন্তৰকৰণে ৰাইজৰ সুবিধাৰ্থে কাম কৰক বাৰে বাৰে এই ৰাস্তাটো
ডিমৌৰ পৰা জাজিলৈ যিটো 44 কিলোমিটাৰ যিটো ৰাস্তা নিৰ্মাণৰ ক্ষেত্ৰত বাৰে বাৰে বিভিন্ন কোম্পানী আহিছে, কোম্পানীয়ে কেৱল মাত্ৰ লুণ্ঠন কৰি লৈ গৈছে। ৰাইজৰ কিন্তু একো উপকাৰ হোৱা নাই। আজি এই ধৰণৰ ডাঙৰ ডাঙৰ গাঁতৰ কাৰণে ইয়াত দৈনিক দুৰ্ঘটনা সংঘটিত হৈছে। ছাত্ৰ ছাত্ৰীয়ে মৃত্যুমুখত পৰিবলগীয়া হৈছে, ৰোগীয়ে অহা যোৱা কৰিবলৈ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। তাৰ পিছতো কিন্তু চৰকাৰখনে কৈ আছে যে আমি দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা আমি নীতি অৱলম্বন কৰিছোঁ। গতিকে মুখ্যমন্ত্ৰীক আমি ক'ব বিচাৰিছোঁ, মুখ্যমন্ত্ৰীয়ে কয় যে আমি য'তে দুৰ্নীতি দেখিব তেওঁ বোলে বাঘৰ দৰে জঁপিয়াব। গতিকে মুখ্যমন্ত্ৰীক কৈছোঁ, আপুনি বাঘৰ দৰে জঁপিয়ালে বেলেগ দূৰলৈ যাব নালাগে, আপুনি জাজি পাৰ হৈ শিৱসাগৰলৈ আহক। আমি বাৰে বাৰে দেখুৱাই আছোঁ যে এই 44 কিলোমিটাৰ পথত দুৰ্নীতি হৈছে, অনিয়ম হৈছে, দুৰ্নীতি হৈছে, অনিয়ম হৈছে, আমি বাৰে বাৰে কৈ আছোঁ। গতিকে আপোনালোকে উচ্চ পৰ্যায়ত তদন্ত কৰক, তদন্ত কৰি ৰাস্তাটো অতি শীঘ্ৰেই মেৰামতি কৰাৰ ব্যৱস্থা কৰক আৰু যাতে ৰাস্তাত কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত নহয় তাৰ কাৰণে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে ব্যৱস্থা গ্ৰহণ কৰক। আৰু NHIDCLক আমি এটা সতৰ্কবাণী কৰি দিব বিচাৰিছোঁ। আমি বাৰে বাৰে দেখি আহিছোঁ, আমি যেতিয়াই দুৰ্নীতি অনিয়মৰ কথা কওঁ তেওঁলোক ইয়ালৈ আহি খুব বেছি 15 বা 10 মিনিট সময় ইয়াত কটায় আৰু কি বুজাবুজি হয় আমি নাজানো, ঠিকাদাৰ লগত পুনৰ তেওঁলোকে ইয়াৰ পৰা গুচি যায়। কিন্তু ৰাইজৰ তেওঁলোকে দৰমহা খায়, ৰাইজৰ ধনেৰে তেওঁলোকে দৰমহা খায়। এই ধৰণে বিলাসী তেওঁলোকে জীৱন যাপন কৰি ৰাইজক মৃত্যুমুখলৈ ঠেলি দিয়া কাৰণক আমি কোনো কাৰণতে মানি ল'ব নোৱাৰোঁ যদি ব্যৱস্থা গ্ৰহণ নকৰে। স্পষ্টকৈ কৈছোঁ, শিৱসাগৰ জিলাত জাতীয় সংগ্ৰামী অসমে শিৱসাগৰ জিলাৰ জাতীয় জনগোষ্ঠীয় দল সংগঠনক লগত লৈ অনাগত দিনত কোনো এক ভয়ংকৰ প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। গৌৰীসাগৰ আছুৰ ৰোমান আছে, মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। গোটেই প্ৰক্ৰিয়াটো NHIDCLৰ হাতত ছেফটি মেজাৰ্ছ বুলিবলৈ একো নাথাকে নেকি? এনেধৰণৰ বাঁহৰ দাং বান্ধি কোনে ছেফটি মেজাৰ্ছ এনেকৈ অৱলম্বন কৰে বা কোনে এনেধৰণে ৰাইজক নিৰাপত্তা দিবলৈ চেষ্টা কৰে? এয়া এটা হাঁহি উঠা, সকলোৱে হাঁহিছে এইসমূহ দৃশ্য দেখি। কিয় NHIDCL কঠোৰ নহয় বা NHIDCLৰ কোনো গাত নালাগে কিয়? কিমান প্ৰতিবাদ কৰিলেও তেওঁলোকৰ কোনো ধৰণৰ গাত নালাগে কিয়? হয়, নিশ্চয়কৈ আচলতে ৰাষ্ট্ৰীয় ঘাইপথটোৰ পথ সুৰক্ষাৰ কাৰণে আচলতে যিটো আমাৰ বনাবৰ কাৰণে যিটো আচলতে পেকেজ আহে তাৰ কিন্তু এটা এক্সট্ৰাকৈ ৰাষ্ট্ৰীয় পথটোৰ সুৰক্ষাৰ কাৰণে আচলতে সাধাৰণ ৰাইজৰ অসুবিধা নোহোৱাকৈ ইয়াত যিটো ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰিব সেই কাৰো আচলতে অসুবিধা নোহোৱাকৈ ইয়াত ছেফটি মেজাৰ্ছ ৰাখিবৰ কাৰণে আচলতে এটা পেকেজ দিয়ে। কিন্তু সেই পেকেজটো আচলতে এই বাঁহ আৰু আচলতে ড্ৰাম আৰু বাঁহ লগাই ছেফটি কোনো ধৰণৰ হ'ব নোৱাৰে। কাৰণ ইয়াত যদি নিশা সময়ত এখন ডাঙৰ ট্ৰাক আহে, বাইক লৈ যোৱা মানুহে ছাইডলৈ বাইকখন নিব নোৱাৰে কাৰণ ডাঙৰ ডাঙৰ পুখুৰী সদৃশ গাঁত বনাই থোৱা আছে আৰু তাৰ কাষতে আচলতে ডাঙৰ ডাঙৰ বাঁহেৰে আচলতে জেৰুৱাৰী হৈছে। আচলতে ৰাষ্ট্ৰীয় ঘাইপথ বনাইছে নে মানুহ মৰিবৰ কাৰণে মৰণ ফান বনাইছে, এইটো আচলতে বৃহৎ প্ৰশ্ন। কিন্তু আচলতে যিসমূহ পেকেজ আহে যে ৰাষ্ট্ৰীয় পথটো সুৰক্ষাৰ কাৰণে সেই পেকেজসমূহ আচলতে পইচাখিনি আচলতে গৈ আছে ক'ত? সোমাই আছে সম্পূৰ্ণ আচলতে মেনেজত NHIDCL আৰু কোম্পানী যি বহিৰাগত কোম্পানী এই দুয়োসমূহৰ মাজত আচলতে বুজা পৰা সহায়ত মেনেজ চলি আছে। 2016ৰ পৰা চলি আছে, এইটো আজিৰ কাহিনী নহয়। 2016ৰ পৰা যিকেইটা কোম্পানী আহিল, যিকেইটা ঠিকাদাৰী প্ৰতিষ্ঠান আহিল, প্ৰতিটো ঠিকাদাৰী প্ৰতিষ্ঠানৰ আৰু NHIDCLৰ বিষয়াৰ মাজত যিটো বুজাবুজি, যিটো টকাৰ যিটো লেনদেন, সেই লেনদেনৰ ফল ভোগে উজনি অসমৰ এই জিলাকেইখনৰ বাসিন্দাই। আৰু পৰৱৰ্তী পৰ্যায়ত কোনো ধৰণৰ তদন্ত তাত নচলে, কোনো ধৰণৰ তাত শাস্তিমূলক ব্যৱস্থা ঠিকাদাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে নচলে। আৰু সেইবাবেই আমি আহ্বান জনাইছোঁ ৰাইজক যে যদি উজনি অসমলৈ আহে, যদি নিশাৰ ভাগত আপোনালোকে ভ্ৰমণ কৰিছে তেতিয়াহ'লে কিন্তু বিশেষকৈ জাজিৰ পৰা ডিমৌলৈকে এই পথছোৱাত আপোনালোক যথেষ্ট সাৱধান হোৱাটো প্ৰয়োজন। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।